প্ৰথম অৱস্থাত তাৰ কেৱল মুখৰ মাথাৰহে আছিল। প্ৰথম অৱস্থাত একোৱে নাই, মাত্ৰ মুখৰ মাত খা আছিলে, হাত ভৰি একো নলৰে। মোৰ ল'ৰাটোৱে তেওঁৰ কাৰণেই এটা নতুন জীৱন ঘূৰাই পালে। মোৰ ল'ৰা মানে নতুন জীৱন মই পোৱা আনিছোঁ তাত। এটা দুৰ্ঘটনাত সম্পূৰ্ণ শৰীৰ অচল হৈ পৰিছিল এই মহিলাগৰাকীৰ পুত্ৰ তেৰঞ্জিত শইকীয়া। গুৱাহাটীত তেওঁৰ চিকিৎসা কৰা হৈছিল যদিও মাথাৰ বাহিৰে কোনো ধৰণৰ আৰোগ্য হৈ উঠা নাছিল তেৰঞ্জিত। তাৰপিছত মই ডিব্ৰুগড় মেডিকেল নিলোঁ, ডিব্ৰুগড় মেডিকেলত আৰোগ্য নহ'লে তাৰপিছত গুৱাহাটী নেমকিয়ালৈ নিলোঁ। গুৱাহাটী নেমকিয়াৰ যিখিনি মানে ট্ৰিটমেণ্ট কৰিব লাগে সকলোখিনি কৰা হ'ল। তাৰপিছত নেমকিয়াৰ ছাৰে ক'লে আপুনি আপোনাৰ এতিয়া ফিজিঅ'থেৰাপি কাম। ইয়াৰ পাছতে তেওঁক লৈ অনা হৈছিল লখিমপুৰৰ শুশ্ৰূষা ফিজিঅ'সমলৈ। তাৰপিছত লখিমপুৰলৈ আনিলোঁ, নকাৰী ফিজিঅ'থেৰাপি পুলেণ্ডৰ শুশ্ৰূষা পুলেণ্ডৰ ছাৰৰ তাতে এডমিট হ'লোঁ। এই শুশ্ৰূষা ফিজিঅ'সমৰ 4 মাহ জোৰা নেৰা নেপেৰা প্ৰচেষ্টাত এতিয়া খোজকাঢ়িব পৰা হৈ উঠিল তেৰঞ্জিত শইকীয়া নামৰ এই যুৱকজন। এডমিট হৈ আমি 4 মাহ তাতে ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰি মানে ল'ৰা মই এতিয়া আৰোগ্য হৈছে, বহুতখিনি আৰোগ্য হ'ল। প্ৰথম অৱস্থাত একোৱে নাই, মাত্ৰ মুখৰ মাত খা আছিলে, হাত ভৰি একো নলৰে। এতিয়া তেৰঞ্জিত আৰু তেওঁৰ মাতৃয়ে ধন্যবাদ জনাইছে শুশ্ৰূষা ফিজিঅ'সমক। ক'বলৈ ভাষা নাই, মানে ইমানেই ভাল পালোঁ, ছাৰক ইমান ধন্যবাদ দিব লাগিব। মোৰ ল'ৰা মানে নতুন জীৱন মই পোৱা আনিছোঁ তাত। অহাৰ পিছতো ছাৰে ফোন কৰি থাকে, ছাৰকতো কোনো দিনেই পাহৰিব নোৱাৰোঁ আমি। ষ্ট্ৰোক, যিকোনো ধৰণৰ বিষ, স্পৰ্টছ ইঞ্জুৰি আদি সমস্যাৰো উন্নত মানৰ চিকিৎসা আগবঢ়ায় এই শুশ্ৰূষা ফিজিঅ'সমত। ষ্ট্ৰোকৰ পিছত যি পেৰালাইচিছ সমস্যা হৈ থাকে সেয়াতো পেচেণ্ট থাকেই, তাৰ উপৰিও বিভিন্ন ধৰণৰ গাঁঠিৰ বিষৰ সমস্যা লৈ আমাৰ ইয়াত পেচেণ্ট OPD হিচাপতো আহে আৰু আমাৰ ইয়াত থাকি লৈ পেলাই মানে ট্ৰিটমেণ্ট কৰে। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ ইয়াত এনেকুৱা পেচেণ্টৰ সংখ্যা বহুত বেছি যাৰ কঁকালৰ বিষ হৈ ডাক্তৰে অপাৰেশ্যন কৰিবলৈ কয়, কিন্তু পেচেণ্টে ভয় কৰে অপাৰেশ্যন কৰিবলৈ। গতিকে সেই তেনেকুৱা পেচেণ্টসকলক আমি ইয়াতে ৰাখি লৈ পেলাই ট্ৰিটমেণ্ট কৰোঁ আৰু সেইটো প্ৰায় 2 সপ্তাহৰ পৰা আমি এমাহৰ ভিতৰত সেই পেচেণ্টজনক আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নি আমি পেচেণ্টজনক আমি ইয়াৰ পৰা ডিচাৰ্জ কৰি পঠাই দিওঁ, সুস্থ হৈ যায়। আৰু ইয়াৰোপৰি স্পাইনেল কৰ্ড ইঞ্জুৰি, যিটো আটাইতকৈ এটা মেজৰ মানে আমাৰ কাৰণে এটা মেজৰ চেলেঞ্জ বুলি ক'ব লাগিব। স্পাইনেল কৰ্ড ইঞ্জুৰি কেছ আমাৰ ইয়াতে বহুত বেছি। যিহেতু স্পৰ্টছটো আজিকালি যিটো এলিট লেভেলত গৈ আছে, যেতিয়া আপুনি এলিট লেভেলৰ পাৰফৰ্মেঞ্চ বিচাৰে তেতিয়া ইঞ্জুৰি চবৰে হয়। বেচিকেলি স্পৰ্টছত ইঞ্জুৰি বেছি হয়, যেনেকৈ ধৰক আপোনাৰ লিগামেণ্ট ইঞ্জুৰিবিলাক হয়। লিগামেণ্ট মষ্টলি আজিকালি ACL হয়। ACL ইঞ্জুৰিজবিলাক কিহত হয়, আপোনাৰ বেডমিণ্টন হয়, ফুটবল হয়, ক্ৰিকেট হয়। সেইবিলাক ইঞ্জুৰি লৈ আমাৰ ইয়াত আহে। আমি তেওঁক আকৌ চিমিলাৰ ৰেঞ্জ অফ মোশ্যন তেওঁ আকৌ সুস্থ কৰি উঠোৱা, যাতে তেওঁ ফিল্ডত গৈ আকৌ নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰে। সেইখিনি ছাৰ্ভিচেছ আমি ইয়াত দি থাকোঁ। ইয়াৰ উপৰিও এই শুশ্ৰূষাতে চিকিৎসা কৰোৱা হয় শিশুৰ জন্মগত বিকাৰগ্ৰস্ততাৰ। শিশুসকলৰ লৈ পেলাই আমাৰ বৰ্তমান স্পীচ থেৰাপিষ্ট আছে, আমাৰ অকুপেশ্যনেল থেৰাপিষ্ট আছে। বৰ্তমান শিশুসকলৰ বিভিন্ন ধৰণৰ অসুবিধা মানে হোৱা দেখা পোৱা গৈছে। আজিকালি বহুত শিশু এনেকুৱা ধৰণৰ জন্মগতভাৱে বিকাৰগ্ৰস্ত হৈ পেলাই আমাৰ ওচৰলৈ আহে, যেনেকৈ ডিলেইড মাইলষ্টন, CP হওক বা ডাউন চিণ্ড্ৰম হওক, এনেকুৱা ধৰণৰ মানে বহুত মানে শিশু আমাৰ ওচৰলৈ আহে। আৰু এই গোটেইখিনি আমি চাইল্ড ৰিহেবিলিটেশ্যন যিটো আমাৰ ইউনিট আমি ষ্টাৰ্ট কৰিছোঁ, এই চাইল্ড ৰিহেবিলিটেশ্যন ইউনিটটোত তাতেও আমি থকা খোৱাৰ ব্যৱস্থা আছে আৰু আমাৰ বাকীখিনিতো আমাৰ থকা খোৱাৰ ব্যৱস্থা আছে আৰু আমাৰ ইয়াতে আহিও ট্ৰিটমেণ্ট কৰিব পাৰিব। লগতে এই শুশ্ৰূষা ফিজিঅ'সমত নতুনকৈ সংযোজন কৰা হৈছে নিউৰোপেথি। প্ৰাকৃতিক চিকিৎসা এনেকুৱা এটা বস্তু, প্ৰত্যেকৰ ঘৰত পৰা প্ৰত্যেকটো প্ৰাকৃতিক বস্তুৰ পৰা, প্ৰাকৃতিক উপাদানবিলাকৰ পৰা সংগ্ৰহ কৰি পেলাই মানুহজনক সুস্থ কৰাত যিখিনি মানে সহযোগিতা আগবঢ়ায়, সেইটোৱে হৈ গ'ল প্ৰাকৃতিক চিকিৎসা। আৰু তাৰ ভিতৰত আটাইতকৈ মানে মন কৰিবলগীয়া বস্তুটো হৈ গ'ল যিটো আমি চিৰোধাৰা কৰা বুলি কওঁ। চিৰোধাৰা কৰা বিভিন্ন ধৰণৰ পেচেণ্ট আহে, তেনেকুৱা মনৰ মানে শান্তি নাই, কিছুমান মানুহৰ মনস্তাত্ত্বিক মানে কিবাকিবি প্ৰব্লেমো থাকে। সেই মানুহবিলাকে খুব সুন্দৰ এটা ৰিজাল্ট পায়, তেখেতসকলো আহিব পাৰে। তাৰোপৰি গাঁঠিৰ সমস্যা, গাঁঠিৰ বিষ হওক বা পেইন ৰিলেটেড যিকোনো সমস্যাবিলাক ঠিক কৰিবলৈ মানে খুব সহজ। আৰু প্ৰাকৃতিক চিকিৎসাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে, সেইটো সকলোৱে জানে। সেইকাৰণে সেই বস্তুটো বৰ্তমান সময়ত খুব মানে এটা আদৰণীয় মানে পদক্ষেপ। আপুনি যদি এনে যিকোনো সমস্যাৰ কম খৰচতে চিকিৎসা গ্ৰহণ কৰিব বিচাৰে তেন্তে নকাৰী ৰোডত থকা এই শুশ্ৰূষা ফিজিঅ'সমৰ সৈতে যোগাযোগ কৰক 86382490225 নম্বৰ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।